Hello guys, welcome back to our ethics classes. আমি সিভিল সার্ভেন্টৰ ফাউণ্ডেশ্যন ভেলুবোৰ পঢ়ি আছিলোঁ। আজি আমি সেই ভেলুবোৰৰ ভিতৰত পঢ়িম পাৰ্জিভেৰেন্স। তো সিভিল সাৰ্ভেন্টৰ কাৰণে পাৰ্জিভেৰেন্সনো কিয় ইমান জৰুৰী হয় সেই বিষয়ে আমি ডিছকাশ্যন কৰিম। আৰু ইয়াত পোনপ্ৰথমে কেইটামান কোট দি আছে, সেই কোটকেইটা আমি পঢ়ি ল'ম এবাৰ। ইট অলৱেজ ছিমছ ইম্পচিবল আনটিল ইট ইজ ডান, নেলছন মেণ্ডেলা। তো নেলছন মেণ্ডেলাই কৈছে যেতিয়ালৈকে কামটো কৰা নহয় তেতিয়ালৈকে সেইটো মানুহে ইম্পচিবল বুলি ভাবে। গতিকে তুমি সেই কামটো কৰি দিয়া আৰু মানুহে তেতিয়া গম পাব যে সেই কামটো পচিবল হয়। ইট অলৱেজ ছিমছ ইম্পচিবল আনটিল ইট ইজ ডান। কোনেও ভবা নাছিলে চাগে ক্ৰিকেট মেটছত এজন প্লেয়াৰে 200 ৰান কৰিব পাৰে। 100 ৰান কৰাটো আমি দেখি থাকোঁ, চেঞ্চুৰী মাৰটো দেখিছোঁ, ডাবল চেঞ্চুৰী মাৰটো আমি দেখা নাছিলোঁ। কিন্তু ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে ওৱান ডে ক্ৰিকেটত ডাবল চেঞ্চুৰী মাৰি দিছিলে, ঠিক আছিলে। তাৰপিছত সেইটো কণ্টিনিউ হৈ থাকিল। তাৰপিছত বীৰেন্দ্ৰ ছেহৱাগে মাৰিলে, তাৰপিছত ৰোহিত শৰ্মা তেখেতেতো 3টাকে ডাবল 100 মাৰি থৈ দিছে। আৰু হায়েষ্ট অডিআইত হায়েষ্ট ইণ্ডিভিজুৱেল ৰান কৰা ৰেকৰ্ডটো তেওঁৰ নামতে আছে, 264। মোৰ এতিয়া মনত আছে শ্ৰীলংকাৰ লগত মেটছখন আছিলে, তেওঁ অকলে 264 মাৰিছিলে আৰু টোটেল ৰান আই থিংক 400 ছামথিং। আৰু শ্ৰীলংকাৰ টীমটোৱে সেই 264 ৰানটোকে কৰিব পৰা নাছিলে, 250 অৰ ছামথিং তেনেকুৱা মানে ৰখি গৈছিলে, ৰাইট। এজন মানুহে যিটো অকলে স্ক'ৰ কৰিছে, এটা টীমে সেই স্ক'ৰটো কৰিব পৰা নাছিলে। তো সেইটো খুব অসম্ভৱ লাগে যে 264 ইমান ডাঙৰ ডাবল চেঞ্চুৰী কেনেকৈ মাৰিব পাৰে। কিন্তু যেতিয়া সেইটো কামটো কৰি দিলে তেতিয়া এনেকুৱা লাগিলে যে হয়, এইটো কামো হ'ব পাৰে, এইটো সম্ভৱ হ'ব পাৰে, ঠিক আছে। ছেকেণ্ড কোটটো কৈছে পাৰ্চিভেৰেন্স ইজ নট এ লং ৰেচ, ইট ইজ মেনি শ্বৰ্ট ৰেচেছ ওৱান আফটাৰ দ্য আদাৰ। তো পাৰ্চিভেৰেন্স মানে এটা দীঘলীয়া ৰেচ বুলি কোৱা নাই, সেইটো কৈছে ইট ইজ মেনি শ্বৰ্ট ৰেচেছ ওৱান আফটাৰ আনাডাৰ, এটাৰ পিছত আনটো সৰু সৰু ৰেচ, ঠিক আছে। এতিয়া যেনেকৈ আমি নিজৰ জীৱনটোৱে ধৰিব পাৰোঁ, বৰ্তমান সময়ত এই মুহূৰ্তত মোৰ কাৰণে ইম্পৰ্টেণ্ট কি। বৰ্তমান সময়ত এই মুহূৰ্তৰ কাৰণে এইটো হৈছে যে মই এজন অফিচাৰ হ'ব লাগে, ঠিক আছে। এজন অফিচাৰ হ'ব লাগে, পঢ়িব লাগে, ভালকৈ পঢ়ি কৰি লৈ মেইনছ পাছ কৰিব লাগে, ইণ্টাৰভিউ দিব লাগে, তাৰপিছত মই এজন অফিচাৰ হ'ম, ঠিক আছে। সেইটো চাবলৈ গ'লে এটা দীঘলীয়াই হয়, কাৰণ সেইটো মই এটা প্ৰায় টাইম লাগিব ন। এতিয়া তুমি মেথছ দিছা, তাৰপিছত ইয়াৰ পৰা 1.5-2 মাহৰ পিছত ৰিজাল্ট দিব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰ ৰিজাল্ট দিবগৈ। তো এটলিষ্ট তুমি 4 to 5 months ধৰি থৈ দিয়া টোটেল, ঠিক আছে। কিন্তু বৰ্তমান সময়ত মোৰ এতিয়া ৰাতিপুৱা উঠি পেলাই তুমি ভাবিব পাৰা ৰাতিপুৱা উঠি পেলাই মই কি কৰিম এতিয়া। তুমি দিনটোৰ কাৰণে যিটো ৰুটিন বনাবা বা ৰুটিন বনাই থৈ দিছা, সেইটো ফ'ল' কৰাটোৱে তোমাৰ আজিৰ দিনটোৰ মানে শ্বৰ্ট ৰেচ বুলি ক'ব পাৰা। আজিৰ দিনটো তুমি কেনেকৈ কটাবা। এতিয়া তুমি সেই ছমাহলৈ যে টাইমটো ৰখিব লাগিব এজন অফিচাৰ হ'লে, সেই ছমাহলৈ তোমাৰ প্ৰতিটো দিনে কাউণ্ট হ'ব। তুমি প্ৰতিটো দিনে তুমি কেনেকৈ কটোৱা। ৰাতিপুৱা তুমি উঠিছা, ব্ৰেকফাষ্ট কৰিছা, গৈ পেলাই তুমি লাইব্ৰেৰীত গৈছা, পঢ়িছা বা ৰুমতে পঢ়িছা, ঠিক আছে। সেই দিনটো যিখিনি তোমাৰ এইম আছিলে যে মই 2টাকে এনচাৰ ৰাইটিং কৰিম, 20টা MCQ কৰিম, ঠিক আছে, 2খনকৈ এছে পঢ়িম, আকৌ মই কাৰেণ্ট এফেয়াৰ্ছো চাম, সেইখিনি অবজেক্টিভখিনি তুমি কমপ্লিট কৰিব পাৰিছা, ঠিক আছে। নেক্সট দিনা আকৌ তুমি ৰাতিপুৱা উঠিব লাগিব, আকৌ তুমি সেই অবজেক্টিভকেইটা কমপ্লিট কৰিব লাগিব। ঠিক তেনেকৈ গৈ এদিন তুমি কি হ'বাগৈ, প্ৰিলিমছ পাছ কৰিবা, মেইনছ পাছ কৰিবা, ইণ্টাৰভিউ পাছ কৰিবা আৰু এজন অফিচাৰ হ'বাগৈ, ঠিক আছে। অফিচাৰ হোৱাৰ পিছতো তোমাৰ ৰেচটো খতম হৈ নাযায়। তাৰপিছত তুমি এজন ভাল অফিচাৰ হ'ব লাগিব। তুমি যিটো মনত ভাবি পেলাই অফিচাৰ হ'ম বুলি কৈছিলা যে মই সমাজৰ কাৰণে ভাল কাম কৰিম, সমাজৰ যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে ভাল কাম কৰিম, ঠিক আছে। যিখিনি সমাজৰ বেকৱাৰ্ড ক্লাছেছ আছে তেওঁলোকক মই আপলিফমেণ্টৰ কাৰণে কাম কৰিম, দুখীয়াক সহায় কৰিম। সেইখিনি কাম তুমি ডে টু ডে লাইফত কৰি যাব লাগিব, ঠিক আছে। ঠিক তেনেদৰে সেইকাৰণে কৈছে যে আমি এটা দীঘলীয়া ৰেচ বুলি ধৰি ল'ব নালাগে, আমি এটা শ্বৰ্ট ৰেচ বুলি ধৰি ল'ব লাগে। আজিৰ দিনটো তোমাৰ যিখিনি অবজেক্টিভ সেইখিনি কৰাচোন, কাৰণ কাল হো না হো, ৰাইট। কাইলৈ ৰাতিপুৱা তুমি সূৰ্য দেখা নে নেদেখা তুমি নাজানা, কিন্তু সেইবুলি তুমি নিজৰ হোপটো, নিজৰ আশাকাংক্ষাটো এৰি দিব নোৱাৰিবা। এটা আশা লৈ পেলাই তুমি আগবাঢ়ি গৈ থাকা, ঠিক আছে। এটা দীঘলীয়া লং টাৰ্ম এটা গ'ল এটা লৈ পেলাই আগবাঢ়ি গৈ থাকা যে মই এদিন অফিচাৰ হ'ম। তাৰ কাৰণে তুমি প্ৰতিটো দিনে কাউণ্ট হ'ব আৰু প্ৰতিটো দিনে তোমাৰ যিখিনি এইম আছে সেইখিনি কৰি যোৱা,
ঠিক আছে, সেইটো হৈছে তোমাৰ পাৰ্চিভাৰেঞ্চ। যেতিয়ালৈকে তোমাৰ গ'লটো নোপোৱা তেতিয়ালৈকে তুমি সেইটো তাৰপিছত লাগি থাকা, আৰু সেইটো গ'ল শেষ হ'ল তাৰপিছত আন এটা গ'ল লোৱা আৰু তাৰপিছত লাগি যোৱা। ঠিক সেইদৰে এটাৰ পিছত এটা গ'ল কৰি গৈ থাকা, তোমাৰ নিজৰ পাৰ্চনেল গ্ৰ'থ হ'ব, নিজৰ এইমটো এচিভ কৰিব পাৰিবা। সেইকাৰণে কৈছে যে পাৰ্চিভাৰেঞ্চ ইজ নট এ লং ৰেচ, ইট ইজ মেনি শ্বৰ্ট ৰেচেছ ওৱান আফটাৰ দি আদাৰ, আৰু সেইটো কৈছে ৱাল্টাৰ এলিয়টে। ঠিক আছে, 3 নম্বৰ কোটটো কৈছে এভৰি ৱৰ্ক হেজ টু পাছ থ্ৰু হাণ্ড্ৰেডছ অফ ডিফিকাল্টিজ বিফ'ৰ ছাকচিডিং। প্ৰতিটো কামেই কি কৰিব লাগিব, আমি বহুত ডিফিকাল্টি আহিব, বহুত চেলেঞ্জিং টাইম আহিব, বহুত চেলেঞ্জিং চিটুৱেশ্যন আহিব, সেইবোৰ অতিক্ৰম কৰিব লাগিব, সেইবোৰৰ মাজতে নেভিগেট কৰিব লাগিব, তেতিয়াহে আমি ছাকচিড হ'ব পাৰিম, ছাকচেছ পাম। দ'জ ডেট পাৰ্চিভিয়াৰ উইল চি দ্য লাইট চুনাৰ অৰ লেটাৰ, আৰু যোনে লাগি থাকিব সি এদিন নহয় এদিন কি হ'ব, নিজৰ লক্ষ্যত উপনীত হ'বই। সেইটো কৈছিলে স্বামী বিবেকানন্দই। ঠিক আছে, পাৰ্চিভাৰেঞ্চ ইজ দ্য কোৱালিটি অফ কণ্টিনিউইং টু ট্ৰাই টু ডু অৰ এচিভ ছামথিং ডেছপাইট ডিফিকাল্টিজ, ফেইলিয়াৰ অৰ অপজিশ্যন। তো পাৰ্চিভাৰেঞ্চৰ কথা কৈছে, এইটো কি হয়, তুমি কণ্টিনিউ কৰি আছা, চেষ্টা চলাই আছা তুমি, ঠিক আছে, কণ্টিনিউৱাছ চেষ্টা চলাই আছা, প্ৰথমবাৰ দিলা ফিল্মছ নোলালে একো ডাঙৰ কথা নহয়, আকৌ তুমি নিজৰ কৰ্তব্যখিনি কৰি যোৱা, এজ এ এছপাইৰেণ্ট হিচাপে তোমাৰ যিখিনি কৰ্তব্য আছে, যিখিনি ডিউটি আছে সেইখিনি কৰি যোৱা। ঠিক আছে, নেক্সট টাইম হ'ল তোমাৰ ফিল্মছ হ'ল, তাৰপিছত তোমাৰ মেইনছ নোলাব পাৰে, একো ডাঙৰ কথা নহয়, আকৌ তুমি নিজৰ ডিউটিখিনি কৰিছোঁ। তো এজ এ এছপাইৰেণ্ট আমি নিজৰ ডিউটিখিনিয়ে কৰিব পাৰোঁ, আৰু সেইখিনি আউটমষ্ট চিনচিয়াৰলি কৰিব লাগিব, ডেইলি কৰিব লাগিব। ঠিক আছে, তেতিয়াহে আমি নিজৰ লক্ষ্যত উপনীত হ'ম। এবাৰ যদি ফিল্মছ কোৱালিফাই নকৰিলেও বুলি আমি যদি সেই গ'লটো এৰি দিওঁ, মোৰ দ্বাৰা নহৈছে আৰু, তেন্তে আমি নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিম। এনেকুৱা ছেটবেক আহিব, এনেকুৱা ফেইলিয়াৰ আহিব লাইফত, কিন্তু নিজৰ কৰ্তব্যখিনি কেতিয়াও পাহৰি যাব নোৱাৰিম, সেইখিনিত আমি অটল হৈ পৰি থাকিব লাগিব, তেতিয়া এদিন নহয় এদিন নিশ্চয় আমি সফলতাৰ মুখ দেখিবলৈ পাম। It is about dedication, resilience and staying focused on your goals even when things get tough. It is not just about the final outcome, but the consistent effort put in towards the goal. তো সেই গ'লটো পাবৰ কাৰণে, তোমাৰ এইমটো এচিভ কৰিবৰ কাৰণে তুমি যে কনচিষ্টেণ্টলি এফৰ্ট দি আছা, চেষ্টা কৰি আছা, সেইটোৱে আচল কাম। ঠিক আছে, গীতাটো কৈছে, যোৱাকালি আমি পঢ়িছোঁ, মদ ভাগৱত গীতা তাত কৈছে, ভাগৱত গীতাত লিখা আছিলে যে আমি ফলৰ কথা আশা কৰিব নালাগে, আমি নিজৰ কৰ্তব্যখিনি কৰি যাব লাগে। ঠিক আছে, কাৰণ তুমি হয়তো এতিয়া পঢ়ি আছা, এজন ACS নহ'বও পাৰা, এজন APS নহ'বও পাৰা, বা APSC ক্ৰেক নহ'বও পাৰে, কিন্তু সেই APSC কাৰণে পঢ়োঁতে তুমি যিমানবোৰ কথা শিকিলা, যিমানবোৰ জ্ঞান আহৰণ কৰিলা, সেইবোৰে তোমাক নিশ্চয় লাইফত বহুত হেল্প কৰিব, বহুত সহায় কৰিব। ঠিক আছে, এজন সুদক্ষ নাগৰিক হোৱাত তোমাক সহায় কৰিছে, কাৰণ APSC চিলেবাছটো ইমান ভাষ্ট, কি পঢ়া নাই, হিষ্ট্ৰী, পলিটিক্স, জিঅ'গ্ৰাফী, ইকনমি, ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি ছ'চিয়েল জাষ্টিছৰ পৰা আৰম্ভ কৰি, গভাৰ্নেন্সৰ পৰা আৰম্ভ কৰি, IR পৰা আৰম্ভ কৰি, ইথিক্সো পঢ়িছা, এছেও পঢ়িছা তোমালোকে। ঠিক আছে, তো সমাজৰ যিবোৰ প্ৰব্লেম আছে, তুমি ACS নহ'লেও সেই প্ৰব্লেমবোৰ তুমি আগতীয়াকৈ কি কৰিব পাৰিবা, নিজেও গম পাবা আৰু বেলেগকো জনাব পাৰিবা, আৰু সেই প্ৰব্লেমবোৰৰ চলিউশ্যনৰ কাৰণে তুমি নিজে কাম কৰিব পাৰা। ঠিক আছে, এতিয়া ACS হ'লে সেইটোৱে, যেতিয়া APSC ক্ৰেক কৰিব এজ এ অফিচাৰ হ'বা, তোমাৰ অথৰিটি এটা আহিব, পাৱাৰ এটা আহিব, মানুহে তোমাৰ কথাবোৰ ইজিলি মানি ল'ব, শুনিব, কিন্তু সেইবোৰ নোহোৱাকৈও তুমি সমাজৰ কাৰণে কাম কৰি যাব পাৰা, খালি ডিফাৰেঞ্চ কিন্তু পাৱাৰ আৰু অথৰিটিৰ ক্ষেত্ৰতহে। তুমি এতিয়া NGO এটা জইন কৰি পেলাই তুমি সমাজৰ কাৰণে ছ'চিয়েল ছাৰ্ভিচ দি যাব পাৰা, কিন্তু তুমি যেতিয়া NGO এটা জইন কৰিবা, তেন্তে তুমি যেতিয়া ক'ৰবাত মানুহখিনি কনভিন্স কৰিবলৈ চেষ্টা কৰিবা, সেইখিনি হয়তো কিছুমান মানুহ কনভিন্স হ'ব, কিছুমান নহয়। ঠিক আছে, তুমি এতিয়া গৈ পেলাই ক'ৰবাত গছ ৰুবৰ কাৰণে মানুহক কনভিন্স কৰি আছা, যেনেকৈ এনেকৈ গছ ৰুব লাগে আমুক তামুক, কিছুমানে আহিব এনেকৈ চাব কিনো কৈছে আৰু গুচি যাবগৈ, তাই কিছুমানে তোমাৰ কথা মানিব, গছপুলি ৰুব আগবাঢ়ি যাব, কিন্তু যেতিয়া এজন DC আহি পেলাই তোমাৰ এখন গাঁৱত ক'ব যে আমি গছপুলি ৰুব লাগে, সকলো মানুহ ওলাই আহিব, সকলোৱে তেওঁক সহায় কৰিব, ৰাইট। ডিপেণ্ড কৰে ডিচিজন কেনেকুৱা হয়, তেখেতে যদি এজন ভাল DC হিচাপে নিজৰ পাব্লিক ইমেজ এটা বনাবলৈ হয়, তেতিয়া মানুহে নিশ্চয় তেওঁক ছাপোৰ্ট কৰিব, ৰাইট। তো সেইটোৱে ডিফাৰেঞ্চ। বাৰু যিয়ে নহওক, আমি যদি নিজৰ গ'লটো এচিভো নকৰোঁ, ACS নহওঁ, APS নহওঁ, UPSC APSC ক্ৰেকো নকৰোঁ, কিন্তু আমি ইমানখিনি পঢ়াৰ পিছত, ইমান দিন লাগি থকাৰ পিছত লাইফত বহুত কথা আমি শিকিব পাৰিলোঁ, আৰু সেইবোৰে আমাক নিশ্চয় সহায় কৰিব, এজন ভাল নাগৰিক হোৱাত সহায় কৰিব,
ঠিক আছে, সমাজৰ প্ৰতি ভাল কাম কৰিবৰ কাৰণে, সমাজৰ প্ৰব্লেমবোৰ উনুকিয়াই দিয়াত আমাক সহায় কৰিব, তাৰ কাৰণে আমি কাম কৰাত আমাক সহায় কৰিব। ঠিক আছে, এজন মানৱ সম্পদ, নিজকে এজন মানৱ সম্পদ, মানুহৰ পৰা মানৱ সম্পদ বনাই দিছে এই প্ৰিপেৰেশ্যনৰ জাৰ্ণিটোৱে আমাক। ঠিক আছে, হয়তো আমি ৰিয়েলাইজ কৰা নাই কাৰণ আমি প্ৰচেছটোৰ মাজেৰে গৈ আছোঁ, কিন্তু যিবোৰ আমাৰ ওচৰ পাজৰে থকা মানুহ আছে তেওঁলোকে আমাৰ ব্যৱহাৰ পাতিৰ পৰা আৰম্ভ কৰি আমাৰ চিন্তা চৰ্চাত, আমাৰ একশ্যনবোৰত এটা সাংঘাতিক ডিফাৰেঞ্চ দেখিবলৈ সক্ষম হ'ব। এই জাৰ্ণিটোত অহা আগতে তুমি কেনেকুৱা আছিলা, জাৰ্ণিটোৰ কৰি থাকোঁতে তোমাৰ কেনেকুৱা ধৰণৰ চেঞ্জেছ হৈছে আমি হয়তো গম নাপাব পাৰোঁ। ঠিক আছে, কিন্তু আমাৰ ওচৰ পাজৰে থকা আমাক মন কৰি আছে, তেওঁলোকে কিন্তু গম পাইছে। ঠিক আছে, গতিকে এজন ভাল মানুহ হ'ব লাগে। আফটাৰ অল ভাল মানুহ হ'লে ভাল অফিচাৰ নহ'ব। পাৰ্চিভাৰেন্স ইনভলভছ ফেচিং চেলেঞ্জেছ এণ্ড ছেটবেকছ হেড অন এণ্ড ফাইণ্ডিং ৱেজ এৰাউণ্ড দেম। তো চেলেঞ্জেছ আহিবই, যিকোনো ক্ষেত্ৰতে হওক ছেটবেক আহিবই, কিন্তু সেইবোৰৰ মাজতো তুমি কি কৰিব লাগিব, তাৰ ৰাস্তা বিচাৰিব লাগিব, সেইবোৰ সমাধান কৰিব লাগিব। সেইটো হৈছে পাৰ্চিভাৰেন্স। ইট ৰিকুৱাৰ্ছ এ ষ্ট্ৰং ইনাৰ ড্ৰাইভ এণ্ড এ ক্লিয়াৰ ভিজন অফ হোৱাট ইউ ৱান্ট টু এচিভ। এটা ষ্ট্ৰং ইনাৰ ড্ৰাইভ লাগিব। ঠিক আছে, যদি তুমি ভাবিছা যে ACS হ'ম, হোৱাৰ পিছত লাইফ ছেটেল হৈ গ'ল আৰু দৰমহা পাই থাকিম, সমাজৰ ৰেচপেক্ট পাই থাকিম, জাষ্ট কিমানেই আছিলে তোমাৰ নিজৰ পাৰ্চনেল ইণ্টাৰেষ্টৰ কাৰণে তুমি ACS হ'বৰ কাৰণে গৈ আছা, তেন্তে তুমি সেইখিনি ছেটিছফেকশ্যন নাপাবা। ঠিক আছে, কিন্তু তুমি যেতিয়া সমাজৰ ভালৰ কাৰণে কাম কৰিম বুলি ভাবা, APJ আব্দুল কালামৰ দৰে মানুহবোৰক তুমি নিজৰ ৰোল মডেল হিচাপে লৈ ল'বা, তেন্তে সেইবোৰে তোমাক ডেইলি নিজৰ কামবোৰ কৰি যোৱাত ড্ৰাইভ কৰিব, তোমাক চলাই নিব। ঠিক আছে, এক্সাম্পল J.K. Rowling faced numerous rejection for her Harry Potter manuscript before achieving worldwide success. এইটো হয়, এই কাহিনীটো মই কৈছোঁ। J.K. Rowling হেৰি পটাৰ লিখিছিলে, বুকবোৰ লিখিছিলে, সেই বুকবোৰৰ ওপৰত এডাপ্ট কৰি মুভি বনোৱা হৈছিলে। এতিয়া বুকবোৰ প্ৰথমে যেতিয়া বেচিবৰ কাৰণে গৈছিলে তেতিয়া তেওঁ ঠাট্টা মস্কৰা কৰিছিলে, কি এইবিলাক ফেণ্টাচি বুকবোৰ বেচিব আহিছে, এইবোৰ ক'তো বিকা নাযাব আমুক তামুক। তো বহুতকেইটা পাব্লিকেশ্যন হাউচে তেখেতক সেই নাকচ কৰি দিছিলে, ঠিক আছে, ৰিজেক্ট কৰি দিছিলে। তাৰপিছত ক'ৰবাত যেনিবা এটা পাব্লিকেশ্যন হাউচে এইটো য়েছ বুলি ক'লে, তেখেতৰ বুকবোৰ পাব্লিছ কৰিলে আৰু কিন্তু ৱৰ্ল্ড ৱাইড তেখেত ফেমাছ হৈ গ'ল। তেখেতৰ বুকবোৰ বেষ্ট চেলিং বুকত নাম অন্তৰ্ভুক্ত কৰিলে আৰু তাৰ ওপৰত মুভিও বনালে, সেইবোৰো বহুত পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ল। এতিয়া গোটেই পৃথিৱীৰ মানুহে হয়তো গম পায় হেৰি পটাৰ কোন হয়, বিশেষকৈ আমাৰ দৰে য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীয়ে নিশ্চয় গম পায় হেৰি পটাৰ কোন হয়। ঠিক আছে, তো তেখেতেও J.K. Rowlingয়ে সেই কিতাপখন পাব্লিছ কৰোঁতে বহুতখিনি ডিফিকাল্টি ফেচ কৰিছিলে, চেলেঞ্জিং টাইম ফেচ কৰিছিলে, তথাপিও তেখেতে লাগি থাকিলে যে যিখন কিতাপ লিখিছোঁ এখন পাব্লিছ কৰিহে এৰিম। আৰু সেইকাৰণে তেখেতৰ কি হ'ল, পিছত কিতাপখন পাব্লিছ হ'ল আৰু ৱৰ্ল্ড ৱাইড ছাকচেছ পাবলৈ সক্ষম হ'ল। ষ্টেফেন হকিং দ্য থিয়ৰী অফ এভৰিথিং মুভি এখন আছে, এখন চাবা, তেখেতৰ বায়'গ্ৰাফি মুভি। ষ্টেফেন হকিং পূৰা পেৰালাইজ হৈ গৈছিলে, পূৰা হুইল চেয়াৰত বহি থাকে, অনলি দুটা আঙুলিহে চলে। ঠিক আছে, আনকি ভইচো এনেকুৱাকৈ চিপ এটা লগাই দিছিলে, যি ভাবে তেনেকৈ ভইচটোও তেনেকৈ আহি থাকে। তো তেনেকুৱা কৈ থাকোঁতেই একচুৱেলি পঢ়া কালৰ পৰাই, কলেজৰ টাইমৰ পৰাই বহুত চোকা মানুহ, তো তেখেতে ৱাৰ্ম হোল, ব্লেক হোল সেইবোৰৰ ওপৰত ৰিচাৰ্চ কৰি আছিলে, একদম ফিজিচিষ্ট, ৰাইট। তো ইমান পেৰালাইজ হৈ যোৱাৰ পিছতো তেখেতে কিন্তু এনেকুৱা গ্ৰাউণ্ড ব্ৰেকিং ৰিচাৰ্চবিলাক কৰি আছিলে। Stephen Hawking continued groundbreaking research in physics despite being diagnosed with ALS at a young age. Significance of perseverance for civil servant. তো চিভিল ছাৰ্ভেণ্টৰ কাৰণে পাৰ্জিভাৰেঞ্চটো কিহৰ কাৰণে ইমান জৰুৰী হয়? অভাৰকামিং অবষ্টেকলটো থাকিবই, বাধা বিঘিনি থাকিবই, সাধাৰণ মানুহৰ লাইফতো থাকিব, চিভিল ছাৰ্ভেণ্টৰ লাইফতো থাকিব। Perseverance allows civil servant to tackle complex challenges and bureaucratic hurdles without giving up, ensuring efficient service delivery. তো ইমানখিনি বাধা বিঘিনিৰ মাজতো চিভিল ছাৰ্ভেণ্টজনে কি কৰিব লাগিব, গিভ আপ কৰিব নোৱাৰিব। ঠিক আছে, আৰু ছাৰ্ভিচ ডেলিভাৰী এফিচিয়েণ্টলি দি থাকিব লাগিব। সেই ক্ষেত্ৰত সহায় কৰিব পাৰ্জিভাৰেঞ্চে। এটা বহুত জিদ্দি হ'ব লাগিব, বহুত জেদ মনৰ গৰাকী হ'ব লাগিব, যে মই এইটো দায়িত্ব দিছে, দায়িত্ব মই কৰিমেই, মইতো হ'ম বুলি ভাবিছোঁ, মইতো হ'মেই, ৰাইট। অকণমান জেদি হ'ব লাগিব। অকণমানতে যদি তুমি এৰি থৈ গুচি আহা তেনেহ'লে নহ'ব। এক্সাম্পল T.N. Session for pursuing electoral reforms in India despite political parties' opposition.
তো ইলেক্ট্ৰল ৰিফৰ্ম আনিছিলে টি.এন. ছেছন নামৰ মানুহজনে। তো বহুতখিনি পলিটিকেল পাৰ্টিয়ে কেতিয়াও ৰিফৰ্ম আনাটো নিবিচাৰে, কাৰণ ৰিফৰ্ম আহিলে সিহঁতৰ আকৌ ভোট গোটাবৰ কাৰণে দিগদাৰ হৈ যাব, ঠিক আছে। গতিকে যিটো ছিষ্টেম চলি আছে পুৰা এনচিয়েণ্ট টাইমৰ পৰা প্ৰিমিটিভ ছিষ্টেমটো চলি আছে সেইটোৱে চলি থাকক, সেইটোৱে বিচাৰে, কাৰণ তাত তেওঁলোকৰ ভোট মানে পাবৰ কাৰণে ইজি হয়। তো ইলেক্ট্ৰল ৰিফৰ্ম অহাৰ লগে লগে তেওঁলোকে ইটো কৰিব নোৱাৰিব, সিটো কৰিব নোৱাৰিব, তো ভোট বিচাৰিবৰ কাৰণে দিগদাৰ হৈ যায়, ৰাইট। লং টাৰ্ম ভিজন, পাৰ্জিভেৰেঞ্চ ফষ্টাৰ্ছ কমিটমেণ্ট টু লং টাৰ্ম প্ৰজেক্টছ ডেট বেনিফিট পাব্লিক ৱেলবিং ইভেন ৱেন ইমিডিয়েট ৰিজাল্টছ আৰ নট ভিজিবল। তো ইমিডিয়েটলি তুমি ৰিজাল্টটো নাপাব পাৰা। এতিয়া আমি যে পঢ়ি আছোঁ, আমি ইমিডিয়েট ৰিজাল্ট পাইছোঁ নেকি? কিবা ৰিজাল্টটো আমাৰ কিহৰ ওপৰত ডিপেণ্ড কৰিব? আমি প্ৰিলিমছ পাছ কৰিছোঁ নে নাই, মেইনছ পাছ কৰিছোঁ নে নাই, ইণ্টাৰভিউ পাছ কৰিছোঁ নে নাই, সেইটোহে আমাৰ কাৰণে ৰিজাল্ট, ৰাইট। তো সেই ইমিডিয়েট ৰিজাল্টটো এতিয়া নাপাব পাৰোঁ, কিন্তু আমি পঢ়ি থাকিব লাগিব, আমি কণ্টিনিউ চেষ্টা চলাই থাকিব লাগিব। এক্সাম্পল, এ পাৰ্চিষ্টেণ্ট চিভিল ছাৰ্ভেণ্ট ডেভেলপছ এ ছাষ্টেইনেবল ৱাটাৰ মেনেজমেণ্ট প্লেন ফৰ এ ড্ৰট প্ৰ'ন ৰিজন। ড্ৰট প্ৰ'ন ৰিজন পূৰা খৰাং এৰিয়া, বৰষুণো নহয় ইমানকৈ, পুখুৰী পাতিও নাই, সেই খৰাং এৰিয়াবোৰত কি হৈছে ছাষ্টেইনেবল ৱাটাৰ মেনেজমেণ্ট প্লেন কৰিব লাগিব। তো চিভিল ছাৰ্ভেণ্টে যোনজন অকণ পাৰ্চিষ্টেণ্ট হয় তেখেতে কিন্তু এই কামটো কৰিব। ইথিকেল ডিচিশ্যন মেকিং, পাৰ্জিভেৰেঞ্চ হেল্পছ চিভিল ছাৰ্ভেণ্ট ৰেজিষ্ট প্ৰেছাৰ এণ্ড ষ্টেণ্ড বাই দেয়াৰ ইথিকেল কনভিকশ্যন ইভেন ইন দ্য ফেচ অফ অপজিশ্যন। তো যদিও অপজিশ্যন মানে ডিফিকাল্টি ফেচ কৰা, সেই সময়ত পূৰা প্ৰেছাৰ ফিল হৈছে তোমাৰ, সেই সময়তো তুমি ইথিকেল ডিচিশ্যন মেকিং কৰিব লাগিব। কোনটো ভাল হ'ব কাম কৰিলে, ঠিক আছে, কোনটো বেষ্ট হ'ব সেইটো তুমি নিজে বিচাৰি উলিয়াব লাগিব। তাৰ কাৰণে তুমি কাম হ'ব লাগিব, কম্প'জ হ'ব লাগিব, আৰু যিমানেই প্ৰব্লেম নাহক কিয় নাই মই এইটো শুদ্ধ বুলি ভাবিছোঁ এইটো কৰিমেই, এনেকুৱা ধৰণৰ হ'ব লাগিব। একাউণ্টেবিলিটি এণ্ড ফ'ল' থ্ৰু, পাৰ্জিভেৰেঞ্চ এনচিয়'ৰ্ছ চিভিল ছাৰ্ভেণ্ট ষ্টে একাউণ্টেবল ফৰ দেয়াৰ প্ৰমিছেছ ফ'ল'য়িং থ্ৰু অন কমিটমেণ্টছ মেড টু দ্য পাব্লিক। তো পাৰ্জিভেৰেঞ্চে চিভিল ছাৰ্ভেণ্টক কি কৰিব, তেওঁলোকৰ যিবোৰ প্ৰমিছ কৰিছিলে, যিবোৰ কাম কৰিম বুলি কৈছিলে তাৰ কাৰণে একাউণ্টেবল কৰি তুলিব, ঠিক আছে। পাব্লিকক যিটো কমিটমেণ্ট দিব সেইটো পূৰা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। এক্সাম্পল, এ ডিটাৰমাইণ্ড অফিচিয়েল কণ্টিনিউছ এডভকেটিং ফৰ ইম্প্ৰুভ হেল্থ কেয়াৰ ফেচিলিটিছ ইন এ ৰুৰেল এৰিয়া। তো গাঁও এৰিয়াবিলাকত হেল্থ কেয়াৰ ফেচিলিটি বৰ এটা নাথাকে, তো সেইটো ইম্প্ৰুভ কৰিবৰ কাৰণে যদি কোনোবা অফিচাৰে ডিটাৰমাইণ্ড কৰি লয় যে এইটো মই কৰিম, তেখেতে কৰিবই, কাৰণ তেখেতৰ পাৰ্জিভেৰেঞ্চ আছে। ইনস্পায়াৰিং পাব্লিক ট্ৰাষ্ট, যেনেকৈ আমি দেখিছিলোঁ মণিপুৰ IAS অফিচাৰজন, তেখেতে কি কৰিছিলে, দুখন গাঁও কানেক্ট কৰিবৰ কাৰণে দুখন ভিলেজ কানেক্ট কৰি পেলাই এটা ৰাস্তা বনাইছিলে। সেই ৰাস্তাটো কিন্তু গভৰ্ণমেণ্টৰ ফাণ্ডৰ পৰা বনোৱা নাই, তেখেতে ক্ৰাউড ফাণ্ডিং কৰিছিলে, নিজেও পইচা দিছিলে, গাঁৱৰ মানুহখিনি যিমান পাইছিলে তেখেতক ফাণ্ড কৰিছিলে, লগতে ক্ৰাউড ফাণ্ডিং কৰি দিলে, ছ'চিয়েল মিডিয়া দি দিলে, তো বেলেগ মানুহো তেখেতে ফাণ্ড কৰিলে, আৰু তেখেতে কোনো ধৰণৰ গভৰ্ণমেণ্ট ফাণ্ডৰ সহায় নোলোৱাকৈ গাঁৱৰ মানুহৰ সহায় লৈ, ক্ৰাউড ফাণ্ডিঙৰ সহায় লৈ দুখন গাঁও কানেক্ট কৰা এটা ৰাস্তা বনাই দিছিলে, ঠিক আছে। তেনেকুৱা ধৰণৰ উদাহৰণ কৰিম বুলি ভাবিছে, মই কৰিমেই, আৰু তাৰ কাৰণে এতিয়া গভৰ্ণমেণ্টে ফাণ্ড নিদিয়ে বুলি মই চুপচাপ বহি নাথাকোঁ, বেলেগ কিবা উপায় উলিয়াম, কৰিমেই কামটো। সেইটো হৈছে পাৰ্চিভেৰেঞ্চৰ কিছুমান উদাহৰণ। ইনস্পায়াৰিং পাব্লিক ট্ৰাষ্ট, পাৰ্চিভেৰেঞ্চ ডেমনষ্ট্ৰেটেড ডেডিকেশ্যন টু পাব্লিক ছাৰ্ভিচ ফষ্টাৰিং ট্ৰাষ্ট এণ্ড কনফিডেন্স ইন দ্য গভৰ্ণমেণ্টছ এবিলিটি টু ডেলিভাৰ অন ইটছ প্ৰমিছেছ। তো পাৰ্চিভেৰেঞ্চে তোমাৰ কি ক'ব, পাব্লিক ছাৰ্ভিচৰ প্ৰতি চিভিল ছাৰ্ভেণ্টৰ যিটো ডেডিকেশ্যন আছে সেইটো দেখাব। আৰু যেতিয়া তেওঁ ইমান ডেডিকেটলি কাম কৰিব মানুহৰ কাৰণে, তো মানুহে তেওঁৰ ওপৰত বিশ্বাস কৰিব, ট্ৰাষ্ট কৰিব, মানুহৰ কনফিডেন্সটো জিকিবলৈ সক্ষম হ'ব। এক্সাম্পল, এ চিভিল ছাৰ্ভেণ্ট আনৱেভাৰিং এফৰ্টছ টু ইম্প্ৰুভ চেনিটেশ্যন ইন এ স্লাম ইনস্পায়াৰ এ চেন্স অফ শ্বেয়াৰ ৰেছপনচিবিলিটি। তো স্লাম এৰিয়াবিলাকত চেনিটেশ্যনৰ অৱস্থা নাই, এটা লেট্ৰিনে তাত 20-25জন মানুহে ইউজ কৰে, ৰাইট, নলা নৰ্দমা অৱস্থা নাই। তো স্লাম এৰিয়াবিলাকত অকণ চেনিটেশ্যনৰ ব্যৱস্থাটো ইম্প্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰিছে। তো কোনোবা এজন চিভিল ছাৰ্ভেণ্টে যদি লাগি আছে যে নাই মই স্লাম এৰিয়াত চেনিটেশ্যনটো ইম্প্ৰুভ কৰিমেই, তাৰ কাৰণে মানুহখিনিও সহায় কৰিব। মানুহজন তেতিয়া স্লাম এৰিয়াত থকা মানুহবিলাকে দেখিব যে এইজনে অফিচাৰ হৈ আমাৰ কাৰণে ইমান কৰি আছে, গতিকে আমিও তেখেতক হেল্প কৰোঁ, ৰাইট। তো এইদৰে তুমি পাব্লিক ট্ৰাষ্টটো জিকিবলৈ সক্ষম হ'বা। এডাপ্টেবিলিটি এণ্ড ইন'ভেশ্যন, পাৰ্চিভেৰেঞ্চ এলাউ চিভিল ছাৰ্ভেণ্ট টু এডাপ্ট টু চেঞ্জিং চাৰ্কামষ্টেঞ্চেছ এণ্ড ইন'ভেট সলিউশ্যনছ টু মিট ইভলভিং পাব্লিক নিডছ। তো পাৰ্চিভেৰেঞ্চে তোমাৰ চিভিল ছাৰ্ভেণ্টবিলাক এলাউ কৰে যাতে যিখিনি আমি এতিয়া একেটা পৰিৱেশত আছোঁ,
একেটা চাৰ্কামষ্টেঞ্চত আছোঁ, একেটা ছিটুৱেশ্যনত আছোঁ, ডেইলি ছেম ছিটুৱেশ্যন পাই আছোঁ, তো আমি তাত ইউজটো হৈ গৈছোঁ। যেতিয়া কোনোবা এখন সেই ছিষ্টেমটো তেনেকুৱা গণ্ডগোল হয়, তেনেহ'লে মানে তোমাৰ অকণ উথপ লাগেনে? তুমি ৰাতিপুৱা একদম ধুনীয়াকৈ যিটো ৰুটিন মেইনটেইন কৰা, ৰাতিপুৱা উঠা, ব্ৰেকফাষ্ট কৰা, ৰুমতে পঢ়াবা, লাইব্ৰেৰীতে যোৱা, ৰাইট, এনজাইটিং কৰা, আমুক কৰা, তামুক কৰা, এদিন ঘপককৈ তোমালৈ ফোন আহিলে যে কিবা এটা ইমাৰ্জেঞ্চি হৈছে, তুমি যাব লাগিব, বা ক'ৰবাত ফুৰিবলৈ যাবলগীয়া হ'ল, তুমি যাবলগীয়া হ'ল আৰু তো তোমাৰ ৰুমৰ ৰুটিনটো ব্ৰেক হৈ গ'ল। কিন্তু ৰাতিপুৱা তোমাক তেনেকুৱা কোনো ধৰণৰ প্লেন নাছিলে, তুমি এইটো ভাবিছিলা যে আজি মই এইখিনি কাম আছে, এইখিনি কৰিম, কিন্তু কিবা কাৰণত সেই কামখিনি কৰা নহ'ল, তেতিয়া আকৌ মনত উথপ লাগে নে, এইকেইটা কাম আজি কৰিম বুলি ভাবিছিলোঁ, থাকি গ'ল নহয় কৰিবৰ কাৰণে, আকৌ পিছুৱাই গ'ল, এতিয়া আকৌ এইখিনি কাম কাইলৈ কৰিব লাগিব, কামৰ বোজাটো বাঢ়ি গ'ল, বাৰ্ডেন এটা বাঢ়ি গ'লনে? সেইটোৱে কথা। তো পাৰ্চিভিয়াৰেঞ্চ যেতিয়া থাকিব, তেতিয়া তোমাক মানে যেতিয়া তোমাৰ পৰিস্থিতিটো চেঞ্জ হ'ব, তাৰ লগত এডাপ্ট কৰিবৰ কাৰণে সহায় কৰিব। তেতিয়া তোমাৰ মানে এনেকুৱা হ'বলৈ একো নাই, আজি মই এনেকৈ ওলাই আহিব লগা হ'ল, প্ৰয়োজনীয় কামতহে আহিছোঁ, এনেতো ওলাই অহা নাই, একো নাই, মই কাইলৈ কৰিম বাৰু, কাইলৈ লাগিলে মই 2 ঘণ্টা বেছিকৈ পঢ়ি দিম, মই তথাপিও কামটো কৰিমেই মই, ঠিক আছে? তো পৰিস্থিতিটো সলনি হৈছে, তাৰ লগত তুমি এডাপ্ট কৰিব পাৰিব লাগিব, কাৰণ সদায় ছেম পৰিস্থিতি নাথাকে। তাৰ কাৰণে হেল্প কৰিব পাৰ্চিভিয়াৰেঞ্চে। এন ইন'ভেট সলিউশ্যন টু মিট ইভলভিং পাব্লিক নিডছ। এক্সাম্পল, এন অফিচাৰ পাৰ্চিষ্ট ইন ফাইণ্ডিং নিউ ৱেইজ টু প্ৰভাইড এডুকেশ্যনেল ৰিচোৰ্চেছ টু ৰিম'ট কমিউনিটিজ ডেছপাইট লিমিটেড ইনফ্ৰাষ্ট্ৰাকচাৰ। তো সেইটোৱে কৈছে, পুৰা দূৰত বাস কৰা কমিউনিটি এটাৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰটো ইমান ভাল নহ'ব, তাতো এডুকেশ্যন ছিষ্টেমটো ইমান ভাল নহ'ব, তো অফিচাৰজনে এটলিষ্ট চেষ্টা কৰিছে যে তাত এটলিষ্ট ল'ৰা ছোৱালীবিলাকে ভাল শিক্ষা লাভ কৰক। তাৰ ক্ষেত্ৰতো বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব পাব, কিন্তু সেই অসুবিধাবোৰ আঁতৰাই পেলাই ইন'ভেটিভ চলিউশ্যন আনি হ'লেও তেওঁলোকক ভাল শিক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁ কি আছে, এটা যদি মন আছে, পাৰ্চিভিয়াৰেঞ্চ আছে, যিমানে প্ৰব্লেম নাহক কিয়, মই এইটো কৰিম বুলি ভাবিছোঁ, এইটো কৰিহে এৰিম। তো পাৰ্চিভিয়াৰেঞ্চ ইজ নট জাষ্ট এ পাৰ্চনেল কোৱালিটি, ইট ইজ এ কৰ্নাৰষ্টোন অফ ইথিকেল কণ্ডাক্ট ফৰ চিভিল ছাৰ্ভেণ্ট। বাই পাৰ্চিভিয়াৰিং, they demonstrate their commitment to serving the public good, fostering trust and building a more just and equitable society. ঠিক আছে? তো পাৰ্চিভিয়াৰেঞ্চৰ সহায়ত চিভিল ছাৰ্ভেণ্টবিলাকে মানুহৰ ভালৰ কাৰণে কাম কৰিব পাৰিব, ঠিক আছে? যিমানে প্ৰব্লেম নহওক কিয় মানুহৰ ভালৰ কাৰণেই কাম কৰিব, তাৰ ফলত মানুহৰ বিশ্বাসটো জয় কৰিবলৈ সক্ষম হ'ব, মানুহৰ বিশ্বাসত ল'বলৈ ধৰিব, ঠিক আছে? আৰু যেতিয়া মানুহেও হেল্প কৰিব অফিচাৰজনৰ ডেডিকেশ্যন চাই পেলাই, তেতিয়াহে ছ'চাইটিত কি হ'ব, শান্তি স্থাপন হ'ব, সকলোৱে জাষ্টিছ পাব, সকলোতে ইকুৱেলিটি পাব, এখন ভাল ছ'চাইটি গঢ়িবলৈ সক্ষম হ'ব, ঠিক আছে? তো ইমানেই ইম্পৰ্টেঞ্চ আছিলে, আমি এইখিনি পঢ়িলোঁ। আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।